ইয়াত কৈছে যে what time will be taken by a boat to cover a distance of 64 kilometer along the stream. মানে suppose এইটো তোমাৰ distance হৈ গ'ল 64 কিলোমিটাৰ, ঠিক আছে। এইটো ৰিভাৰে হয়, ৰিভাৰৰ ওপৰত কৈছে তাৰ কিবা এটা ফ্ল' হ'ব, ৰিভাৰ ফ্ল' হ'ব, ধৰি লোৱা এইটো চাইডে ফ্ল' হৈ আছে, ঠিক আছে। ইয়াতো বোটো হ'ব পাৰে, বোটে আছে, বোটে আছে, ঠিক আছে। তাৰপিছত কি কৈছে কি, if the speed of boat in still water is 12 কিলোমিটাৰ per hour, ধৰি লোৱা ইয়াত বোট আছে, তাৰ স্পীড দিয়া আছে এইটো তোমাৰ 12 কিলোমিটাৰ per hour। তো স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ, ষ্টিল ৱাটাৰত আমি এক্স বুলি লওঁ, স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ কিমান দিয়া আছে বেলু 12 কিলোমিটাৰ per hour, ঠিক আছে। এণ্ড দ্য স্পীড অফ ষ্ট্ৰীম মানে পানী যোনটো আছে তাৰ ফ্ল' যোনটো হৈ আছে তাৰ স্পীডটো আমি ৱাই বুলি লওঁ, কিমান দিয়া আছে 4 কিলোমিটাৰ per hour হৈ গ'ল এইটো। তো এতিয়া কথাটো হ'ল যে what time will be taken by a boat to cover a distance along the stream, along the stream কথা কৈছে ভালকে চোৱা। তো along the stream মানে যোনটো ফ্ল' এনেকে ফ্ল' যদি হৈ আছে ৱাটাৰটো, তো বোটটো এনেকে গৈ আছে, চেম চাইডে গৈ আছে, তাৰমানে কি হ'ব ডাউন হ'ব। তো প্ৰথম মোক কি উলিয়াব লাগিব, ডাউন ষ্ট্ৰীমটো উলিয়াব লাগিব। তো ডাউন ষ্ট্ৰীম যদি আমি ওলাওঁ তো ডাউন ষ্ট্ৰীম স্পীড অফ বোট কিমান হ'ব, ডাউন ষ্ট্ৰীম স্পীড অফ বোট, স্পীড কিমান হ'ব, দুটাক কি কৰিবা প্লাছ কৰিবা, এক্স প্লাছ ৱাই সেইটোৱে হয়। চ' 12 প্লাছ 4 মই লিখিখিনি কৰিছোঁ, যদি তুমি ডাইৰেক্ট কৰিবা তো এইটো ইমানখিনি কৰিব দৰকাৰ নাই, ডাইৰেক্ট তুমি ইয়াত দুটা প্লাছ কৰিলে আমি ডাউন ষ্ট্ৰীমটো ওলাব পাৰিম, হয় নহয়। 16 কিলোমিটাৰ per hour এইটো বুজি পালা। তেনেহ'লে ডাউন ষ্ট্ৰীমটো আমাৰ কিমান হ'ব, দুটা প্লাছ কৰিব লাগিব, বুজি পাইছা। 16 ইমানখিনি ওলাইছিলা ন, আচ্ছা ঠিক আছে। ইয়াত কৈছে যে হোৱাট টাইম উইল বি টেকেন, কিমান ডিষ্টেঞ্চ কভাৰ কৰিবৰ কাৰণে 64 কিলোমিটাৰ, মানে এইখিনি ডিষ্টেঞ্চ আমাৰ কিমান, ইয়াৰ পৰা ইয়ালৈকে চাপ'জ 64 কিলোমিটাৰ আছে, তো টাইমটো কিমান লাগিব ইয়াৰ পৰা ইয়ালৈকে যাবৰ কাৰণে। তো এতিয়া চোৱা মানে আমাৰ তোমাৰ বোটটো স্পীড বাঢ়ি গৈছে, কিমান হৈ গ'ল 16 কিলোমিটাৰ per hour হৈ গ'ল। তো টাইম স্পীড ইজ ইকুৱেলছ টু কি আছিলে ফৰ্মুলা, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম নহয় নেকি। চ' টাইম ইকুৱেল টু কিমান হ'ব, ডিষ্টেঞ্চ বাই স্পীড হ'বতো এইটো। আৰু ডিষ্টেঞ্চ কিমান আছে 64 কিলোমিটাৰ, আৰু স্পীড দিয়া আছে চোৱা 16 কিলোমিটাৰ per hour, তাৰমানে এনচাৰ ক'ত ওলাব, আৱাৰত ওলাব হয়তো। 16 4 যাম 64, কেইঘণ্টা লাগিব 4 ঘণ্টা লাগিব, বুজি পাইছা। 4 ঘণ্টাত ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰি ল'ব, ক্লিয়াৰ। A boat takes 8 hours to row 48 কিলোমিটাৰ ডাউন ষ্ট্ৰীম, তো মানে এটা নাওক তোমাৰ টাইম কিমান লৈ আছে 8 আৱাৰ লৈ আছে 48 কিলোমিটাৰ কভাৰ কৰিবৰ কাৰণে। তো এক কাম কৰা, তুমি ইয়াৰ পৰা উলিয়াব পাৰিবা না ডাউন ষ্ট্ৰীম স্পীড, ডাউন ষ্ট্ৰীমটো উলিয়াব পাৰিবা হয় নহয়। আমি ইয়াৰ পৰা আমি উলিয়াব পাৰিম স্পীড, কাৰ স্পীড ডাউন ষ্ট্ৰীমটো, ডাউন ষ্ট্ৰীম মানে যোনটো চাইডে আমাৰ ফ্ল' হৈ আছে। তো ইয়াৰ কাৰণে কি কৰিবা, কেনেকৈ আমি স্পীডটো ওলাওঁ, স্পীড ইজ ইকুৱেলছ টু ডিষ্টেঞ্চ বাই টাইম, আৰু ডিষ্টেঞ্চ দিয়া আছে 48, তো 48 ওপৰত হ'ব আৰু তোমাৰ টাইমটো তলত হ'ব, টাইম দিয়া আছে 8। চ' আফটাৰ চিম্প্লিফিকেশ্যন 8 6 যা 48, তাৰমানে 6 কিলোমিটাৰ per hour। এতিয়া চোৱা ডাউন ষ্ট্ৰীমটো ওলাই গ'ল, স্পীড ডাউন ষ্ট্ৰীম। তাৰপিছত নেক্সট চেণ্টেন্স কি কৈছে, এণ্ড 12 আৱাৰ লৈ আছে চেম ডিষ্টেঞ্চে অফ ষ্ট্ৰীম, তেতিয়া স্পীড অফ ষ্ট্ৰীমটো আমি ওলাব পাৰিম ন, অফ ষ্ট্ৰীমটো কিমান হ'ব, তাৰ কাৰণে কিমান ডিষ্টেঞ্চ আছে, চেম ডিষ্টেঞ্চ কৈছে, চেম ডিষ্টেঞ্চ মানে 48 হ'ব, আৰু টাইমটো বেছি ল'ব ডাউন অফ ষ্ট্ৰীম আছে তো অফ ষ্ট্ৰীমৰ টাইমটো বেছি ল'ব, কেলে এগেইনষ্ট দ্য তোমাৰ কাৰেণ্ট হয় ন। চ' 12 কেইবাৰ যাব 4 টাইমছ, চ' 4 কিলোমিটাৰ per hour। এইটো দুটা হৈ গ'ল।
এতিয়া চোৱা ইয়াত কি কৈছে, ফাইণ্ড দ্য বোটছ ৰেট ইন ষ্টিল ৱাটাৰ আৰু ৰেট অফ কাৰেণ্ট। দুটা কুৱেশ্যন আছে ইয়াত। তো ফাৰ্ষ্ট আমি বোট ৰেটটো উলিয়াম ইন ষ্টিল ৱাটাৰ। ইন ষ্টিল ৱাটাৰ তাৰ কাৰণে এটা ফৰ্মুলা তোমালোকে দিছিলোঁ, কিমান আছিলে, হাফ তাৰপিছত ডাউন ষ্ট্ৰীম প্লাছ আপ ষ্ট্ৰীম, সেইটো হয়তো। তো ইয়াত ডাউন ষ্ট্ৰীমটো কিমান আছে 6, আপ ষ্ট্ৰীম কিমান 4, তো 6 প্লাছ 4, so 6 plus 4 কিমান 10, 10 by 2 কিমান 5, so boat rate in still water মানে boater যোনটো আমাৰ স্পীড হ'ব ইন ষ্টিল ৱাটাৰ কথা কৈছে হা, কিমান হ'ব 5 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হৈ গ'ল। তাৰপিছত এতিয়া মোক কি লাগে, ৰেট অফ কাৰেণ্ট বা তোমাৰ কি বুলি কয়, ৰেট অফ কাৰেণ্ট কোৱা, কাৰেণ্ট অফ স্পীড অফ কাৰেণ্ট ক'ব পাৰিবা বা স্পীড অফ ৰিভাৰো ক'ব পাৰিবা। তে ৰেট অফ আমি কাৰেণ্ট লিখি দিছোঁ ইয়াত, দ্য ৰেট অফ কাৰেণ্ট মানে পানীৰ স্পীডটো কিমান হ'ব। তাৰ কাৰণে কি হ'ব ফৰ্মুলাটো, হাফ ডাউন ষ্ট্ৰীম মাইনাছ আপ ষ্ট্ৰীম, 6 minus 4, 6 minus 4, তো ইয়াত কিমান হ'ব 2 হ'ব, আৰু 2 by 2 কৰিলে কিমান 1 কিলোমিটাৰ পাৰ আৱাৰ, মানে পানীৰ স্পীডটো হ'ব 1 কিলোমিটাৰ পাৰ আৱাৰ, আৰু তোমাৰ বোট স্পীড ইন ষ্টিল ৱাটাৰ 5 কিলোমিটাৰ পাৰ আৱাৰ। বুজি পালা? 4 kilometer per hour. 4 কিলোমিটাৰ, 4 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে। Rajneesh can row 12 কিলোমিটার per hour in still water, মানে x ভ্যালু দিয়া আছে, in still water দিয়া আছে, that means x ভ্যালু দিয়া আছে 12 কিলোমিটার per hour, ঠিক আছে। It takes him twice as long to row up as to row down the river, মানে তোমার ডাউন স্ট্রিমৰ যিমান হ'ব তাৰ ইকুয়ালস টু টুৱাইস হ'ব আপ স্ট্রিম, হ্যাঁ ইমান টাইম ল'ব, মানে ডবল ল'ব টাইম। তো ফাইন্ড দ্য রেট অফ স্ট্রিম মানে পানী ফ্লোটো উলিয়াব লাগে। তো রেট অফ স্ট্রিম কি বুলি লওঁ আমি, ওয়াই বুলি লওঁ, হয় নহয়? এইটো হৈ গ'ল তোমাৰ ৰেট অফ স্ট্রিম বা স্পীড অফ ৰিভাৰ ক'ব পাৰিবা, ঠিক আছে। এতিয়া মোক লাগে কি, এটা আপ স্ট্রিম লাগিব আৰু ডাউন স্ট্রিম। তো ডাউন স্ট্রিমৰ কাৰণে কি আছিলে, ডাউন স্ট্রিম লাগিব আৰু এটা আপ স্ট্রিম লাগিব, আপ স্ট্রিম। তো ডাউন স্ট্রিমৰ কাৰণে কি কৰোঁ, এই দুটাক আমি প্লাছ কৰোঁ, চ' 12 প্লাছ ৱাই, এইটো হ'ব 12 প্লাছ ৱাই। আৰু আপ স্ট্রিমৰ কাৰণে কি কওঁ, এক্স মাইনাছ ৱাই, চ' 12 মাইনাছ ৱাই, এইটো হৈ গ'ল তোমাৰ 12 মাইনাছ, ঠিক আছে। এতিয়া কৈছে ডাউন স্ট্রিমৰ কাৰণে কিবা এটা টাইম লাগিব, আপ স্ট্রিমৰ কাৰণে কিবা এটা টাইম লাগিব। তো ডাউন স্ট্রিমৰ মানে যিমান টাইম লাগিব আপ স্ট্রিমৰ কি হ'ব, ইয়াৰকে ডবল লাগিব। বুজি পালা কথাটো? তো টাইম অফ ডাউন স্ট্রিম কেনেকে আমি ওলাও, টাইমটো আমি ফৰ্মুলা হয় তোমাৰ স্পীড ইজ ইকুয়ালস টু ডিস্টেন্স বাই টাইম, সো ডিস্টেন্স বাই স্পীড হ'ব। তো স্পীড তো আমার দেয়া আছে, এটা ডিস্টেন্স, একেটা ডিস্টেন্স হ'ব, সেম ডিস্টেন্স। তো মানে ডাউন স্ট্রিমৰ যিমান টাইম ইয়াকে আমাৰ ডাবল লৈ আছে আপ স্ট্রিমত ন। তো এতিয়া কিমান হ'ব, 2 ইনটু ডিস্টেন্স বাই ডাউন স্ট্রিম, ডাউন স্ট্রিম কিমান আছে 12 plus y is equals to into distance by up stream 12 minus y, এটা distance গ'ল, বাকি ক্যালকুলেশন কৰি দিয়ে আনসার আহিব, এই 2 ইয়াৰ লগত মাল্টিপ্লাই হ'ব, 2 into 12 minus y is equals to 12 plus y, এইটো হ'ব 24 minus 2y is equals to 12 plus y, এইটো 2y টো এফালে পঠিয়াই দিয়ে, 12 টো এফালে আনা, কিমান হ'ব 12 হ'ব, 24 minus 12, এইটো হ'ব তোমাৰ 3y, so after simplification y is equals to 4 কিলোমিটার per hour, মানে স্পিড অফ স্ট্রিম ওলাই গ'ল 4 কিলোমিটার per hour, ঠিকে আছে তোমাৰ এনসার।